নমস্কাৰ, প্ৰতিফল হোম কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ঘৰতে থকা সামগ্ৰীৰে অতি সহজ পদ্ধতিৰে এটা এগলেছ কেক কেনেকৈ বনাব পাৰি দেখুৱাব বিচাৰিছোঁ। এই এগলেছ কেকটোৰ বাবে সহজলভ্য প্ৰধান উপাদানসমূহ হৈছে গাখীৰ, আটা আৰু কাষ্টাৰ্ড পাউডাৰ। গাখীৰ আৰু আটা আমাৰ সকলোৰে ঘৰে ঘৰে পোৱা যায়। ইয়াত ভেনিলা ফ্লেভাৰৰ কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ কৰা হৈছে। এই কেকটো প্ৰস্তুত কৰোঁতে প্ৰথমতে আমি 1 লিটাৰ গাখীৰ লৈছোঁ আৰু সেই গাখীৰখিনি আমি উতলাই আছোঁ। আমি তেতিয়ালৈকে উতলাম যেতিয়ালৈকে 1 লিটাৰ গাখীৰখিনি কমি গৈ সি 2 কাপ গাখীৰ নহয়। ইয়াৰ পিছত আমি 1 কাপ চেনি লৈছোঁ। চেনিখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত বাকি দিছোঁ। তাৰ লগতে 6টামান আমি ইলাচি লৈছোঁ আৰু এই দুয়োটা উপাদানে আমি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিছোঁ। তাৰপিছত এটা ধুনীয়া চেনিৰ গুড়ি প্ৰস্তুত হৈছে। ইয়াৰ পিছতে আধা কাপ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। এই কাষ্টাৰ্ড পাউডাৰটো আমি ভেনিলাৰ ফ্লেভাৰৰ লৈছোঁ। এই গোটেইখিনি ভালদৰে আমি বাকি দিলোঁ। তাৰপিছতে আমি উতলাই থোৱা গাখীৰখিনি এই কাষ্টাৰ্ড পাউডাৰৰ লগত মিহলাই দিম। এই গাখীৰখিনি আমাৰ 1 লিটাৰৰ পৰা কমি 2 কাপ হৈছে। এই 2 কাপ গাখীৰ আমি আধা কাপ কাষ্টাৰ্ড পাউডাৰৰ লগত মিহলাইছোঁ। এতিয়া দুয়োটা উপাদানে আমি মিহলাম, হেতাৰে আমি লৰাই আছোঁ। তাৰপিছতে আমি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি থোৱা চেনি আৰু ইলাচিৰ গুড়িখিনি ইয়াত মিহলাই দিম। ইয়াতে আমাৰ চেনিৰ আছিলে 1 কাপ। গোটেইখিনি আমি ভালদৰে মিহলাম। এতিয়ালৈকে আমাৰ ইয়াতে উপাদানসমূহ হৈছে গাখীৰ, কাষ্টাৰ্ড পাউডাৰ, চেনি আৰু ইলাচি। ইলাচি আমাৰ 6টামান আছিলে। এই গোটেইখিনি উপাদান আমি ভালদৰে মিহলাই আছোঁ। ইয়াৰ পিছতে আমি ইয়াতে দিছোঁ নিমখ। নিমখটো অকণমান দিছোঁ, দেখাই পাইছে আপোনালোকে। খুব কম নিমখ আমি ইয়াতে দিছোঁ। নিমখটো দিয়াৰ পিছত আকৌ আমি হেতাৰে লৰাই আছোঁ। তাৰপিছতে আমি ইয়াতে 4/4 এভাগ আমি বাটাৰ ব্যৱহাৰ কৰিম। বাটাৰখিনি দিয়াৰ পিছত এই গোটেইকেইটা উপাদান আকৌ আমি ভালদৰে মিহলাম। তাৰপিছতে 1 কাপ আটা লৈছোঁ আৰু আটাখিনি আমি মিশ্ৰণটোৰ লগত আকৌ মিহলাম। হেতাৰে আমি লাৰি আছোঁ। আচলতে কেক বনাওঁতে আমাৰ এই যিটো মিশ্ৰণ প্ৰস্তুত কৰোঁ, সেইটো আমাৰ প্ৰত্যেকটো উপাদানে যাতে ভালদৰে মিহলি হৈ যায়, তাৰ বাবে আমি হেতাৰে লাৰি থাকিব লাগে। ইয়াৰ পিছত আমি ভেনিলা চেণ্ট ব্যৱহাৰ কৰিছোঁ। ভেনিলা চেণ্টৰ আমি 5ৰ পৰা 6 টোপাল যাতে হয়, সেইটো হিচাপত আমি ব্যৱহাৰ কৰিছোঁ। এইটো অপশ্যনেল হয়। ইয়াৰ পিছত এচামুচ বেকিং পাউডাৰ লোৱা হৈছে আৰু তাৰপিছতে 4/4 এভাগ আমি বেকিং ছ'ডা দিছোঁ। এতিয়া বেকিং পাউডাৰ আৰু বেকিং ছ'ডাটো ভালদৰে মিহলাইছোঁ। তাৰপিছত আলমণ্ড আমি সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনি ইয়াতে মিহলাইছোঁ। ইয়াৰ পিছত আমি ড্ৰাই ফ্ৰুটছ, কিচমিচ দিছোঁ। ইয়াতে ড্ৰাই ফ্ৰুটছ হিচাপত কিচমিচ আৰু আলমণ্ড দুয়োটা ব্যৱহাৰ কৰা হৈছে। তাৰপিছত এটা চচপেন লৈছোঁ আৰু চচপেনৰ ভিতৰ ভাগ ঘিৰে লেপি লৈছোঁ আৰু তাৰপিছত আটাৰ গুড়ি ছটিয়াই দিছোঁ। এতিয়া চচপেনৰ ভিতৰত আমি যিটো আমি মিশ্ৰণ তৈয়াৰ কৰি ৰাখিছিলোঁ, সেই মিশ্ৰণটো ঢালি দিছোঁ। এতিয়া এই চচপেনটো 2টামান জোকাৰি দিব লাগিব। জোকাৰি এইকাৰণে দিব লাগিব কাৰণ কেতিয়াবা কি হয়, সেই কেকটোৰ ভিতৰত কিছুমান গেপৰ সৃষ্টি হয় মিশ্ৰণটোৰ ভিতৰত, আৰু সেই গেপকেইটাই যেতিয়া কেকটো আমাৰ হৈ যাব সম্পূৰ্ণকৈ, সেই কেকটোৰ ভিতৰত কিছুমান ফুটা সৃষ্টি হয়। গতিকে সেই ফুটাটো নাইকিয়া কৰিবৰ কাৰণে আমি জোকাৰি দিব লাগে। এতিয়া এটা কেৰাহী লৈছোঁ আৰু কেৰাহীটোত
নিমখ লৈছোঁ। নিমখটো যেতিয়া গৰম হৈছে তেতিয়া আমি এডাল ষ্টেণ্ড দিছোঁ। এতিয়া ষ্টেণ্ডৰ ওপৰত ৰেডি কৰি ৰখা মিশ্ৰণটো চচপেনৰ সৈতে উঠাই দিছোঁ। এতিয়া আমি এই কেৰাহীটো 35ৰ পৰা 40 মিনিট, 35ৰ পৰা 40 মিনিট আমি ৰাখিব লাগিব আৰু এখন ঢাকনিৰে আমি তাক ঢাকি দিছোঁ। এইটো আমি কুকাৰতো কৰিব পাৰোঁ। কুকাৰত অলপমান কম টাইম লাগে। এতিয়া কেৰাহীটো যেতিয়া আমি জুইত ৰাখিছোঁ, জুইৰ উত্তাপটো আমি মিডিলতকৈ কম ৰাখিছোঁ। এতিয়া 35-40 মিনিট পিছত যেতিয়া আমি চাইছোঁ, এটা ধুনীয়া সুন্দৰ কালাৰৰ এটা কেক দেখা পাইছোঁ। কালাৰটো বহুত ধুনীয়া আহিছে, দেখিছেনে? আমিনো বজাৰৰ পৰা কিয় কেক কিনো? নিজ হাতেৰে বনোৱা কেকটোৰ মজাই সুকীয়া হয়, নহয় জানো? এইটো হৈছে অতি কম খৰচত, অভেন নোহোৱাকৈ, কম উপাদানেৰে, কণী নোহোৱাকৈ বনোৱা সহজ পদ্ধতিৰ এটা কেক। আজিলৈ ইমানে। নেক্সট এটা এপিছ'ডত নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আজিলৈ ধন্যবাদ।